हेलो फ्रेंड्स, आज मैं लोकेल मांस बनाब लैसो। लोकेल मुर्गी मांस प्रथमते इया मैं बिलाही आलू पियाज और आदा नहरु पेस्ट रेडी कर लैसो। तार पिछते मैं तेलत आलूखिनि फ्राई कर लैसो। तेतिया मैं निमख और हालधि दिसिलो। एतिया मैं एकेखिनि तेलते पियाजखिनि भाजी लम। पियाजखिनि अकणमान रंगा होवाলৈके मैं भाजी থাকিম। तार पिछते मैं इयात आदा नहरु पेस्ट एड करिम। तार पिছত इयात मैं मसला एड करिम, रेड चिली पाउडार, जीरा पाउडार और मीट मसला। সেইখিনি ভালদৰে মই মিক্স কৰি লম। মিক্স হৈ যোৱাৰ পিছত এতিয়া মই ইয়াত বিলাহী এড কৰিম। বিলাহীখিনি ভালদৰে এড কৰাৰ পিছত ইয়াত মই ঢাকন মাৰি অকণমান টাইমৰ কাৰণে ৰাখি থৈ দিম। ইয়াৰ পিছত ঢাকনখন এৰাই চাইছোঁ অকণমান গলি গৈছে। সেইবাবে এতিয়া মই ইয়াত মাংসখিনি এড কৰি দিম। মাংসখিনি ভালদৰে মই বিলাহীখিনিৰ লগত মিক্স কৰি ল'ম। তাৰপিছত আকৌ ঢাকন মাৰি থৈ দিম। তাৰপিছত ঢাকনখন এৰাই চাইছোঁ এয়া ধুনীয়াকৈ মিক্স হৈ গৈছে। পানীখিনি ওলাই গ'ল। এতিয়া মই আলুখিনি এড কৰি দিছোঁ। এতিয়া আলু আৰু মাংসখিনি তেলতেই ফ্ৰাই কৰি লোৱা হ'ল। দেখিবলৈও ধুনীয়া লাগিছে, খাবলৈও সোৱাদ হ'ব। দেখিছে নহয় কি ধুনীয়া হৈছে। এনেকৈ আপোনালোকে বনাই চাব পাৰে। এতিয়া মই ইয়াত পানী এড কৰিম। পানীখিনি এড কৰাৰ পিছত ইয়াত মই নিমখ দিম। নিমখ দিব পাহৰি গৈছিলোঁ। এতিয়া মই আদা নহৰু অকণমান ৰাখি থৈছিলোঁ, সেইখিনি দি দিলোঁ। এতিয়া আকৌ ধুনীয়াকৈ মিক্স কৰি দিছোঁ উতল অহালৈকে। আৰু মই জালুকৰ গুড়ি এড কৰি দিছোঁ। এতিয়া